আজি আমি আহিছিলোঁ হিমন্ত ডাঙৰীয়াৰ বাণী গ্ৰীণ হোটেলখন চাবলৈ। আগতে জনাই নাছিলোঁ, আজিহে গম পালোঁ। আসসালামু আলাইকুম, মই নৱাজান। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজি আমি গৈ আছোঁ কুঠৰীলৈ। কিয় গৈ আছোঁ পিছলৈ কৈ আছোঁ। আৰু এই এম ই স্কুলখন আমাৰো এসময়ত স্কুল আছিলে। এইফালে মানে অহা যোৱা কৰিলে আগৰ দিনবোৰৰ কথা মনত পৰে। বৰ ভাল লাগে আগৰ স্কুলৰ দিনবোৰৰ কথা মনত পৰিলে। এই ভিডিঅ'টো 10 নৱেম্বৰৰ হয়। মইহে পিছে ভিডিঅ'টো এইকেইদিন দিব পৰা নাছিলোঁ, অলপ মানে ঘৰুৱা অসুবিধা আছিলে, সেইকাৰণে আজিহে মানে দিবলৈ লৈছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাব। পিছে আজিৰ এই ভিডিঅ'টো বনোৱাৰ সময়ত মনত বহুত দুখ লাগি আছিলে, কিয়নো মানে আমি যাৰ ঘৰলৈ গৈ আছোঁ মেইন মানুহগৰাকীয়ে নাই, সেইকাৰণে মনত বৰ দুখ লাগি আছিলে। দাদাৰ ছোৱালীজনী কলেজ ছুটি হোৱাৰ পিছত ইয়াতে মানে দোকান এখনত বহি আছিলে। মিছা কলেজত আহে তাই, আৰু এতিয়া আমি অহাৰ পিছতহে মানে তাই দোকানখনৰ পৰা ওলাই আহিছে। ইয়াতে মানে মাইকী মানুহ এজনীয়ে কাপোৰ দোকান দিয়ে, তাতে তাইক বহাই থৈছিলে। দাদাই ফোন কৰি মিলাই দিছিলে। আৰু এতিয়া তাইৰ ভোক লাগিছে, সেয়েহে মানে ইয়াত ৰেষ্টুৰেণ্ট এখনলৈ আহিছে তাই কিবা খাবলৈ, আৰু আমিও মানে ইয়াতে বহি কফি খাই লৈছোঁ। আফটানে খাই ল'লে আমুল কল দুটা মানে ইয়াতে সজাই থৈছে যেন, তাৰ দেখিবলৈ বৰ ভাল লাগি আছিলে। সেয়েহে মানে সেই দুটা খালে, দুটা খোৱাৰ পিছত আৰু একো খাবলৈ মন যোৱা নাই। আজিৰ এই ভিডিঅ'টো মই মেমৰিজ হিচাপে ৰাখিবলৈহে মানে বনাইছোঁ। আচলতে যোনখন ঘৰত গৈ আছোঁ সেইখন ঘৰৰ মেইন মানুহগৰাকীয়ে নাই, আৰু তেখেত হৈছে আমাৰ ডাঙৰ ভাবীৰ বায়েক। তেখেত ইন্তিকাল হৈছে। তেখেতৰ মানে বহুত দিনৰ পৰা কেঞ্চাৰ হৈ আছিলে। আল্লাহ যেন কোনো মানে দুশ্মনকো এই বেমাৰটো নিদিয়ক। আপোনালোকেও দোৱা কৰিব আল্লাহ যেন কাকো এই বেমাৰটো নিদিয়ে। আৰু যদি কাৰোবাৰ হৈছেও তেখেতক আল্লাহ জল্দি মানে এই বেমাৰটোৰ পৰা মুক্তি দিয়ক, ভাল কৰক, তেখেতৰ আয়ু বৃদ্ধি কৰক, তাৰে কামনা কৰিলোঁ। আপোনালোকেও দোৱা কৰিব সকলোৰ কাৰণে। বয়সীয়াল মানুহ মৰিলে ইমান দুখ নালাগে, পিছে মানে বাইতা ঢুকোৱাৰ কাৰণে বহুত দুখ লাগি আছিলে। তেখেতৰ ল'ৰা দুটা, ডাঙৰ ল'ৰাটোৱে বিয়া পাতিছে আৰু সৰু ল'ৰাটোৱে বিয়া পতা নাই। ডাঙৰ ল'ৰাটোক বেছি বেমাৰ হৈ থকাৰ সময়ত মানে বিয়া পতাইছে। ঘৰতো আৰু বাহিৰা মানুহ নাই, সেয়েহে মানে ল'ৰাটোক জল্দি বিয়া পতাইছে, আৰু সৰুটোৱে এতিয়া বিয়া পতাই নাই। আৰু ঘৰখনৰ মানে পৰিৱেশটো এতিয়া একেবাৰে নাইকিয়া হৈ গৈছে। মেইন মানুহগৰাকীয়ে নাই যিহেতু ঘৰখনো আৰু ঘৰ হৈ আছে নে এতিয়া। আগলৈ কি হ'ব আল্লাহ জানে। আল্লাহ যেন সকলোকে ভালে কৰে, তেওঁলোকৰো যেন ভালেই হয়। দাদা আহি থকাৰ সময়ত ক'লে এইটো ৰাস্তাৰে গ'লে ইয়াতে হিমন্ত ডাঙৰীয়াৰ হোটেল এখন আছে, পোৱা যায়। সেয়েহে আমি ইয়াত এইটো ৰাস্তাৰে সোমাই আহিছিলোঁ। তাৰপিছতে মানে ইয়াতে থিয় হ'লোঁ। অলপ আগফালে গৈ আছোঁ গেটৰ সন্মুখলৈ, আৰু ইয়াতে মানে অলপ আগত গ'লে এইখন হৈছে গেটৰ অলপ আগত গ'লে মানে ইয়াত হিমন্ত ডাঙৰীয়াৰ বাণী গ্ৰীণ হোটেলখন আছে। আৰু এই ৱালখনৰ পিছফালে মানে ইয়াতে গেষ্ট হাউচ আছে। তেখেতৰ ঘৈণীয়েক আহি মানে ইয়াতে মাজে মাজে থাকে, আৰু এই কথাখিনি আমাক ডাঙৰ দাদাই কৈছে। মানে ডাঙৰ দাদাই প্ৰায়ে ইয়াত অহা যোৱা কৰি থাকে। ওচৰতে মানে কেশৱ মহন্ত ডাঙৰীয়াৰো মানে গেষ্ট হাউচ আছে, দাদা ইয়াত আহি থাকে, সেয়েহে মানে দাদাই জানে। আৰু ভিতৰলৈ আমি যোৱা নাই, বাহিৰৰ পৰাই চাইছোঁ। ইয়াত দুজন চিকিউৰিটি গাৰ্ড বহি আছে। ভিতৰলৈ এণ্ট্ৰি কৰিবলৈ হ'লে মানে ইয়াত 500 টকা দিব লাগে, তাৰপিছতহে মানে ভিতৰলৈ যাব পাৰি। আমি এতিয়া যাবলৈ সময় নাই, সেয়েহে যোৱা নাই। আমি যিহেতু মৰা খবৰ ল'বলৈ গৈ আছোঁ, সেয়েহে মানে ইয়াত সোমাই আমাৰ টাইম লছ কৰি থাকিলে নহ'ব। সেয়েহে আমি ইয়াৰ পৰা বাহিৰৰ পৰা চাই আমি গুচি গ'লোঁ। আৰু এইখন দেখিছেনে, এইখন হৈছে মানে কেশৱ মহন্ত ডাঙৰীয়াৰ গেষ্ট হাউচ। তেখেত ইয়াতেই বেছি থাকে বুলি দাদাই কৈছে। দাদাৰ লগত মানে বহুত ভাল চিনাকি। আৰু এইটো ৰাস্তাৰে এইফালে গ'লেই মানে পোৱা যায় বাণী গ্ৰীণ হোটেলখন। কেতিয়াবা আহিম ভিতৰলৈ সোমাই চাম, আজি সময় নাই যিহেতু, সেয়েহে গুচি গৈ আছোঁ। আৰু ইয়াত আহি পালোহি ভিউ পইণ্ট। ইয়াৰ পৰা মানে গড় হৰিণা ধুনীয়াকৈ চাব পাৰি, বা দূৰবীণ দিও চাব পাৰি। ইয়াত নামিম বুলি ভাবিছিলোঁ, পিছত নামা নাই। মানে ইয়াত নামিলে আকৌ দেৰি হৈ যাব, সন্ধিয়া হৈ যাব, আবেলি হ'লহিয়ে, সেয়েহে মানে ইয়াত নামা নাই। পিছত কেতিয়াবা আহিলে ভালকৈ থিয় হৈ ইয়াত চাম বুলি ভাবিছোঁ। আৰু এতিয়া এই আবেলিৰ সময়ত দেখিছেনে আকাশখন ইমান ধুনীয়া হৈ আছে। এনেকুৱা এটা পৰিৱেশ দেখিবলৈ বৰ ধুনীয়া লাগে। এইফালে আফনানিয়ে পিছফালে বহি আছিলে, মুখখন কিবা কিবি কৰি আছে। মানে ইয়াত ৰিচাৰ লগত বহি আছে, দাদাৰ ছোৱালীজনীৰ লগত, আৰু সি এক্টিং কৰি আছে। মানে তাই ভিডিঅ' বনালে যেন, সেইকাৰণে সি অলপ এক্টিং কৰিলে। আৰু এয়া দেখক বাহিৰৰ পৰিৱেশটো কিমান যেন ধুনীয়া হৈ আছে। আকাশখন দেখিবলৈ ইমান ধুনীয়া। এনেকুৱা এটা সময়ত মানে এনেও আকাশখন দেখিবলৈ ধুনীয়াই হয়। আমি গৈ আছোঁ, মই, মোৰ হাজবেণ্ড, বাইতাৰ গিৰিয়েক, আৰু দাদা, ভাবি, আৰু দাদাৰ ছোৱালীজনী, লগতে মোৰ সৰু আফনান। ডাঙৰ ল'ৰাটোক থৈ আহিছোঁ, তাক অনা নাই। এতিয়া আহি পালোহিয়ে আমি। আৰু ক'লা স্পৰ্টিং পিন্ধাজন হৈছে ভাবিৰ ককায়েক।
আৰু আমি ভাত তৰকাৰী বনাই লৈ আহিছিলোঁ আৰু অলপ ফল ফ্ৰুটো লগত লৈ আহিছোঁ। ইয়াত আহি মানে চবকে পালোঁ, পিছে মেইন মানুহগৰাকীয়ে নাই। ইমান কষ্ট কৰি নিজৰ সংসাৰ এখন বনোৱাৰ পিছত এনেকুৱাকৈ এৰি থৈ যাবলগীয়া হয়। মানে মানুহে যদি সদায় এনেকৈ এবাৰ ভাবি থাকে তেনেহ'লে মানুহ মানে পাগল হৈ যাব। আচলতে সেইকাৰণে মানুহে এই কথাষাৰ নেভাবে। আমাৰ কথাই কৈ আছোঁ, কোনো মানে নেভাবে যেন মই গোটেইখিনি বস্তু ইমান কষ্ট কৰি বনাই আছোঁ, দুদিন পিছত থৈ যামগৈ। পৃথিৱীত যিমানেই যি নাথাকক এৰি থৈ যাবই লাগিব। আৰু এই বগা পাঞ্জাবী পিন্ধাজনী হৈছে মানে ভিনী। তেখেত ইয়াতে বহি আছে আৰু তেখেতে বহুত কান্দিও আছে। আৰু ল'ৰা দুয়োটাই আমাৰ লগত বহি বহুত সময় কথা পাতিলে। সিহঁতক আমাৰ ঘৰত ফুৰিবলৈ আহিব কৈছোঁ। তাৰপিছতে মানে আমাৰ ডাঙৰ দাদাৰ শহুৰ ঘৰত গৈ তাতে ভাত পানী খাই এতিয়া আমি ওলাই আহিছোঁ ঘৰলৈ যাবলৈ। আৰু এতিয়া 10টা চাৰে 10টা মানেই বাজিলে নেকি। জখলা বন্ধা পাৰ হৈ গৈছিলোঁ। পিছত আফনানে ক'লে সি পানী খাব আৰু মানে কিবা মিঠাই লৈ দিব লাগে, সেয়েহে আকৌ ঘূৰি আহি আছে দাদা। আফনান নামি গৈ তাৰ মিঠাই আনিলে, পানী আনিলে, আকৌ গাড়ীত বহি বহি খালে আহি। আৰু তেখেতে মানে চবৰ কাৰণে পাণ আনিব ল'লে, সেয়েহে অলপ দেৰি হ'ল। তাৰপিছতে মানে আমি পাণ খায়ে ওলাই গুচি আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই। যদিহে আপোনালোকক আজিৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ। আল্লাহ হাফিজ।